প্ৰতিযোগিতাত মই সাবিত্ৰী সত্যবানৰ সাবিত্ৰী ইতি সংলাপ আৰু ৰাম পৰাজয় সীতা পাতাল ভ্ৰমণৰ সীতাৰ ইতি সংলাপ নিক্ষেপণ কৰি লৈছোঁ। যদি ইয়াত কিবা ভুল হয় মোক ক্ষমা কৰিব। সত্যবান সত্যবান, কেনে সুন্দৰ নাম। সত্যবানৰ নামৰ উচ্চাৰণে ৰোমাঞ্চিত কৰি হিয়া মোৰ তেওঁক কাষত লগ পাবৰ বাবে মন মোৰ হৈছে উত্ৰাৱল। আজি সেই সত্যবানৰ কোনে দিব সঠিক সমাধান। দেৱঋষি 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 দেৱ ই কি আচৰিত, দেৱঋষি দেখোন নাই। তেওঁ কেনি গ'ল আৰু ক'ত গ'ল? বুজিছোঁ, এয়া তেওঁ মাথো চালনাহে কৰিলে। হে দয়াময় অগতিৰ গতি, প্ৰকৃততে যদি সত্যবান নামৰ কোনো পুৰুষেই সংসাৰত আছে তেন্তে কৃপা কৰি আনি দিয়া তেওঁক মোৰ কাষলৈ। দণ্ডৱতে কৰিছোঁ সেৱা, সাবিত্ৰীৰ সতী ধৰ্ম ৰক্ষা কৰা। মই ইয়াত থকা বহুত সময় হ'ল, পিতাই নিশ্চয় মোৰ বাবে অপেক্ষা কৰি আছে। যাওঁ মোৰ এই আনন্দৰ বেলাত, পিতৃৰ মনত বেজাৰ দি নচপাও বিপদ। আজি সন্তে শৰীৰৰ প্ৰতি অংগে অংগে প্ৰতি ধমনীতে লিখি ললোঁ সত্যবানৰ নাম। সত্যবান সত্যবান, সত্যবানৰ নামৰ উচ্চাৰণে প্ৰেম পাখেৰে আৱৰি ধৰিছে যেন শৰীৰৰ। কিন্তু ক'ত হে সত্যবান? ধন্যবাদ। এতিয়া মই দ্বিতীয়টি সংলাপ নিক্ষেপণ কৰিবলৈ লৈছোঁ। জানকীৰ জয়ধ্বনি আৰু নাই প্ৰয়োজন। মই সীতা, জনম দুখিনী, অযোধ্যাৰ ৰাজযোগ লিখা নাই বিধাতাই মোৰ কপালত। সীতাময় চিৰভাগিনী, মোৰ পতি হ'ল বিধি ৰাম, যে ৰামৰ বাবে 14 বছৰ বনবাস ললো হেৰ পাতি। সেই ৰামেই আজি সতীত্বৰ ওপৰত সন্দেহ কৰি অগ্নি পৰীক্ষা কৰিছিল সমুদ্ৰৰ তীৰত। পুনৰ অযোধ্যাৰ খিয়লীয়া পজাৰ কথাত চালনাৰে ঠেলি দিছিল জনহীন অৰণ্যৰ মাজত। সিদিনা কিন্তু মোৰ মৰণে কাম্য। কিন্তু লৱ কুশৰ বংশধৰ সিদিনা আছিল গৰ্ভত মোৰ। সেইমতে মহৰ্ষিৰ বাল্মীকিৰ কৰোণাত আজিও ৰাখিছোঁ মই মোৰে ঘৃণিত জীৱন। কিন্তু কিয় হলা মোৰ পতি এনে নিৰ্মম ৰাঘৱ? অযোধ্যাৰ হিঙুকীয়া পজাৰ কথাকে বেদবাণী বুলি ধৰি লৈ সঁচা মিছা নকৰি বিচাৰ কিয় দিলা মোক এই যমৰ যন্ত্ৰণা? এয়াই নেকি ৰামৰ ধৰ্ম? এয়াই নেকি ৰামৰ প্ৰজানুৰঞ্জন? ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী ব্যাংশপ্ৰীতম শইকীয়া। মই আজি শকুনিৰ প্ৰতিশোধ দুৰ্যোধন ভংগৰ নাটৰ শকুনি সংলাপটি পৰিৱেশন কৰিবলৈ লৈছোঁ। ইমান চেষ্টা কি অথলে যাব পাৰে? ইমান পাপ কি এই পৃথিৱীয়ে সহ্য কৰিব পাৰে? মোৰ জন্মৰ সাধনা সফলতা
সুসদূৰ দুৰ্যোধন তুমি ৰাজসাগৰ আৰু মই দিনহীন অনুসেৱী তুমি শত শত জীৱিত ভাতাৰ জ্যেষ্ঠ আৰু মই শত প্ৰেতাত্মাৰ কনিষ্ঠ তোমাতে আৰু মোতে ইমান প্ৰভেদ অথচ ইমান আপোন তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ বুদ্ধিদাতা স্নেহৰ মাতুল নাই আৰু বেছি পৰে নাই দুৰ্যোধন আৰু বেছি পৰে নাই দিগন্ত পহাৰি লহ লহ জিভা মেলি অগ্নি জ্বলি উঠিছে এটি দুটি কৰি পতংগই তাত জাপ দিছে নাই কাৰো সাধ্য নাই তাক নিবাৰণ কৰা কাৰো সাধ্য নাই তাক নিৰ্বাপিত কৰা মূৰ্খ মানৱ ইফালে তেজৰ ঢৌ উঠিছে আৰু তই গীতৰ ৰাগিনী তুলিছ হেৰৌ মৃত্যুৱে মুখ মেলি খেদি আহিছে আৰু তই সংগীতৰ সুধা ঢালিছ নহয় তই ঠিকেই কৰিছ আনন্দ কৰ হস্তিনাপুৰ যায় দুৰ্যোধন যায় কুৰুকুল যায় আনন্দ কৰ উৎসৱ কৰ ধন্যবাদ কৃষ্ণ জয় গুৰু অম্বা মই জ্যেষ্ঠা কন্যা কাহিনীৰ পতি অম্বিকা আৰু অম্বালিকা সহোদৰ ভগ্নী মোৰ দুয়ো ৰাজভগ্নী আজি আনন্দত হৈছে মগন কিন্তু তেনে হ'ব পৰা নাই মই কল্পনাৰ ৰঙিল বুলাই আঁকিছিলো এজনৰ জীৱন্ত মূৰ্তি আৰু হৃদয়ত তেওঁকে কৰিছিলো ধ্যান কিন্তু নিষ্ঠুৰ নিয়তিয়ে যেন ভাঙি দিব বিচাৰিছিল মোৰ এই মধুৰ কল্পনাৰ আশা সপোন স্বপ্নৰ মাজে দেখা দিয়ে কৃষ্ণপূৰ্ণ ঋষিয়ে কৈ গ'ল কানে মই হেনো অগ্নিৰ কন্যা দিব্যগ্নি জ্বলি আছে চকু মুখ সকলোতে মোৰ জানো স্বপ্ন মোৰ কেতিয়াও ব্যৰ্থ হোৱা নাই পিতা ক্ষমা কৰিবা কন্যা তুমি পিতা মোৰ স্বৰ্গতকৈও শ্ৰেষ্ঠ তুমি পিতা মোৰ স্বৰ্গতকৈও শ্ৰেষ্ঠ তুমি পিতা মোৰ